নমস্কাৰ মই অতনু ভূঞা আপোনালোকে চাই আছে DY365 এই অনুষ্ঠান স্পষ্টবাদ আজি স্পষ্টবাদ অনুষ্ঠানৰ মূলত আমি বাজেটৰ ওপৰত আলোচনা কৰিম আজি সদনৰ মজিয়াত কেন্দ্ৰীয় বিত্তমন্ত্ৰী দাখিল কৰিলে 2021 যিখন বাজেট সেই বাজেটখনক লৈ পেলাই সকলো যথেষ্ট চিন্তাত আছিল যে কেনে ধৰণৰ বাজেট হয় দেশৰ অৱস্থা অতিকৈ ভয়াবহ কৃষকৰ বিদ্ৰোহ চলি আছে কৃষকক লৈ সমস্যা স্বাস্থ্য খণ্ডৰ সমস্যা আৰ্থিক অৱস্থাৰ লৈ হাহাকাৰ কোভিডৰ পৰিবেশ পৰিস্থিতি এনে অৱস্থাত এই বাজেটক লৈ সকলোৱে যথেষ্ট আশাৰে ৰৈ আছিল এখন ভাল বাজেট হয় নে বেয়া বাজেট হয় এই বাজেটখন ভাল নে বেয়া আমি সেই বিষয়ে আলোচনা কৰিম কিন্তু বাজেটক এই ক'ব পাৰি যে যেতিয়া মহামাৰীৰ সৃষ্টি হয় মহামাৰীৰ মাজত এটা ভ্যাকচিন পালে যি ধৰণে মানুহে শান্তি পায় যে এটা ভ্যাকচিন আহাৰ লগে তাক যেনেকৈ মানুহে আশাৰ চিম্বল হিচাপে লয় ঠিক তেনে কাৰ্যত এই বাজেটখনকো এটা ভ্যাকচিন বাজেট বুলি ক'ব পাৰি নেকি সাম্প্ৰতিকভাৱে আমি সমগ্ৰ বাজেটখনক আমি অভিহিত কৰিব বিচাৰিছোঁ এখন ভ্যাকচিন বাজেট Presents the budget for the year 2021-2022. নিৰ্মলা সীতাৰমণৰ বাজেটখনক লৈ বিভিন্ন আলোচনা হৈছে আৰু প্ৰত্যাশিতভাৱে বিৰোধী দলৰ ফালৰ পৰা এই বাজেটখনক সমালোচনা কৰা হৈছে বাজেটখনৰ সমগ্ৰ বিষয়বস্তুৰ ওপৰত আমি বিতংভাৱে আলোচনা কৰাটো সম্ভৱপৰ নহয় এঘণ্টীয়া শ্ব'ৰ মাজত কিন্তু বাজেটে অসমক কি দলে তাক লৈ বহু প্ৰশ্ন আহিছে মূলতঃ কেতবোৰ বিষয়ৰ ওপৰত বিশেষকৈ লোক নিৰ্মাণ বিভাগ অৰ্থাৎ গড় কাপ্তানি বিভাগৰ পথ নিৰ্মাণৰ বাবে বৃহৎ পৰিমাণৰ ধন অসমলৈ আবণ্টন দিয়া হৈছে অসম বেংগল তামিলনাডুক দিয়া হৈছে লগে লগে বহুতে প্ৰশ্ন কৰিছে যে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসমলৈ এনে ধৰণৰ আবণ্টন দিয়া হৈছে নেকি নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসম বেংগল বা অসম বা পশ্চিমবংগক গুৰুত্ব দিয়া হৈছে নেকি এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত বিতংভাৱে আলোচনা কৰিবলৈ আমাৰ ষ্টুডিঅ'ত কেইবাজনো অতিথি উপস্থিত আছে আমাৰ ষ্টুডিঅ'ত বিজেপিৰ হৈ উপস্থিত আছে তেওঁলোকৰ জ্যেষ্ঠ মুখপাত্ৰ ৰূপম গোস্বামী আমাৰ লগত কংগ্ৰেছৰ হৈ আছে দুৰ্গা দাস বড়ো আৰু বিষয়বস্তুটোক নিৰপেক্ষভাৱে বিশ্লেষণ কৰিবলৈ আমাৰ লগত আছে অৰ্থনীতি আৰু বাজেটক লৈ বিভিন্ন সময়ত আলোচনা কৰা নৱনীত বৰা আমি আটাইকেইজনক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ মই অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ ৰূপম গোস্বামীৰ মুখেৰে ৰূপম গোস্বামী এই বাজেটখন সংক্ৰান্তত আপুনি কি ধৰণে ক'ব বিচাৰে এখন ভাল বাজেট বুলি ক'ব বিচাৰেনে নিশ্চিতভাৱে খুব এখন ইতিবাচক বাজেট আৰু প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষত এক ডিজিটেল বাজেট উত্থাপন হৈছে সেইটো এটা ভাৰতবৰ্ষৰ বাবে এক নতুনত্ব এই বাজেটত মূলতঃ 6টা পিলাৰ আছে মই প্ৰথমতে পিলাৰকেইটা কৈ দিছোঁ প্ৰথম হেল্থ এণ্ড ৱেলবিং দ্বিতীয়টো হ'ল ফিজিকেল এণ্ড ফাইনেন্স কেপিটেল তৃতীয়টো হ'ল ইনফ্ৰাষ্ট্ৰাকচাৰ চতুৰ্থটো হ'ল ইনক্লুচিভ ডেভেলপমেণ্ট ফৰ ইনস্পিৰেশ্যনেল ইণ্ডিয়া পঞ্চমটো হ'ল ডেভেলপমেণ্ট অফ হিউমেন কেপিটেল আৰু ষষ্ঠটো হ'ল ইন'ভেশ্যন এণ্ড R&D এণ্ড ফৰ মেক্সিমাইজেশ্যন তো এই 6টা পিলাৰৰ ওপৰত গোটেই বাজেটখন বেছ কৰিছে মই মূলতে অসমৰ ওপৰত অসমৰ কি লাভৱান হ'ব এইখিনি কথা ক'বলৈ ওলাইছোঁ যে বৰ্তমান সময়ত প্ৰায় 19,000 কোটিৰ মানে এটা প্ৰগ্ৰেছ চলি আছে ইনফ্ৰাষ্ট্ৰাকচাৰ তাৰমানে ৰাস্তাৰ ক্ষেত্ৰত ইয়াত অধিক আৰু 34,000 কৰোৰ দিছে 1300 কিলোমিটাৰ দিছে 3 বছৰৰ ভিতৰত দ্বিতীয়তে দিছে 1,000 কোটি টকা ৱেলফেয়াৰ অফ দ্য টি ৱৰ্কাৰ্ছ স্পেচিয়েলি এণ্ড ওমেন এণ্ড চিলড্ৰেন এইটো স্পেচিয়েল স্কিম অসমৰ আৰু ৱেষ্ট বেংগলৰ বাবে দিছে 1,000 কোটি টকা তাৰপিছত 100খন গোটেই ভাৰতবৰ্ষত 100খন নতুন সৈনিক স্কুল আৰু 100খন নতুন সৈনিক স্কুল ভাৰতবৰ্ষত দিছে নিশ্চয় অসমো ইয়াৰ পৰা লাভান্বিত হ'ব তাৰ লগত দিছে আপোনাৰ 750খন একলব্য মডেল ৰেচিডেন্সিয়েল স্কুল ইন ট্ৰাইবেল এৰিয়াজ আৰু নিশ্চিতভাৱে ভাৰতবৰ্ষত অসমৰ বা নৰ্থ ইষ্টত বহুত ট্ৰাইবেল এৰিয়া আছে গতিকে এইটো এটা খুব ভাল দিশ আৰু এই স্কুলবিলাক আগতে এখন স্কুলৰ ইউনিট কষ্ট আছিলে 20 কোটি টকা সেইটো 38 কৰোৰলৈকে এইবাৰ বঢ়াই দিছে আৰু হিলি এৰিয়াজৰ বাবে 48 কৰোৰ আৰু তাৰপিছত আপোনাৰ সমগ্ৰ দেশৰ হিলি এৰিয়াৰ কাৰণে মাত্ৰ 48 কৰোৰ নহয় এখন স্কুলৰ অ'কে মানে যদি প্লেইনছত হয় তাত আগতে 20 কোটি আছিল 20 কোটিৰ পৰা 38 কৰোৰ কৰিছে আৰু যিবিলাক হিলছৰ বাবে 48 কৰোৰ কৰিছে এখন স্কুলৰ আৰু 100% আপোনাৰ ইলেক্ট্ৰিফিকেশ্যন কৰিব ৰেলৱে ইলেক্ট্ৰিফিকেশ্যন বাই ডিচেম্বৰ 23 গতিকে আমাৰতো ইলেক্ট্ৰিফিকেশ্যন অসমত একেবাৰেই নাই বুলি ক'ব পাৰে গতিকে সেই ক্ষেত্ৰত অসম সবতকৈ বেছি ইয়াতে লাভান্বিত হ'ব ঠিক সেনেকৈ আপোনাৰ যিটো আপোনাৰ ষ্টাৰ্টআপৰ কাৰণে আছে ষ্টাৰ্টআপৰ কাৰণে এলিজিবিলিটি ফৰ
আপোনাৰ টেক্স হলিডেটো 31 মাৰ্চ 22 এক্সটেণ্ড কৰি দিছে গতিকে এইটো এটা এক বছৰ এক্সটেণ্ড কৰিলে এইটো এটা ষ্টাৰ্টআপসকলৰ বাবে খুব ভাল খবৰ এণ্টাৰপ্ৰিনাৰে ইয়াত যথেষ্টখিনি সুবিধা পাব আৰু টু প্ৰভাইড এডিকুৱেট ক্ৰেডিট টু ফাৰ্মাৰ্ছ আৰু এগ্ৰিকালচাৰ ক্ৰেডিট টাৰ্গেট আপুনি বেসিক্যালি 16.5 লাখ অসমৰ ক্ষেত্ৰত আপুনি মূলতভাৱে পথ নিৰ্মাণৰ বাবে দিছে চাহ জনগোষ্ঠীৰ কাৰণে দিছে আৰু আপুনি ভাবিছে যে হিলি ষ্টেটত হিলি পাহাৰী অঞ্চলত আৰু ইলেক্ট্ৰিফিকেশ্যন ৰেলৱে ইলেক্ট্ৰিফিকেশ্যন কাৰণ অসমতো ৰেলৱে হোৱাই ইলেক্ট্ৰিফিকেশ্যন একেবাৰে নগণ্য বুলি ক'ব পাৰে গতিকে সেই ক্ষেত্ৰত অসম বহুত লাভান্বিত হ'ব আৰু বাকীকেইটা ক্ষেত্ৰতো হ'ব মই বাৰু মই যাম দুৰ্গাদাসপুৰ ওচৰত গৈছোঁ দুৰ্গাদাসপুৰ সামগ্ৰিকভাৱে বাজেটখনক আপোনালোকে কেনেকৈ দেখাব নহয় এখন মই সৰ্বভাৰতীয় পৰ্যায়ত এই বাজেটখন এখন গতানুগতিক বাজেট হৈছে গতানুগতিকতাৰ মাজত সময়ৰ ওপৰত নিৰ্ভৰ কৰি স্বাস্থ্য খণ্ডত বাজেট তেওঁলোকে 135% ইনক্ৰিজ কৰিব প্ৰয়োজন হৈছে সেইটো অকল ভাৰতবৰ্ষই নহয় গোটেই পৃথিৱীজুৰি আপুনি যদি যিকেইখন ৰাষ্ট্ৰই ইতিমধ্যে বাজেট গ্ৰহণ কৰিছে তাত আপোনালোকে চাব more than 100% মই তিনিখন ৰাষ্ট্ৰ চাইছোঁ তিনিখন ৰাষ্ট্ৰই ইতিমধ্যে তেওঁলোকৰ বাজেটত এনেধৰণে বৃদ্ধি কৰিবলগীয়া হৈছে এইটো এটা পৰিস্থিতিৰ মোকাবিলা কৰিবৰ কাৰণে এই বাজেটটো যে স্বাস্থ্যৰ এই 1.35,000 ইনক্ৰিজ কৰা বাজেটটো সদায় থাকিব সেইটো কথা নহয় কোভিডৰ কাৰণে সেইটোৰ বাহিৰে মই আপোনালোকক দুটামান কথা বিশেষকৈ আৰম্ভণিতে ক'ব খুজিছোঁ চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমি এণ্ড CMI শ্বৰ্টলি অনুসৰি 2020 চনৰ এপ্ৰিল মাহত তেওঁলোকে 12 কোটি টকাৰ 12.2 প্ৰায় 12 কোটি মানুহ 20 লক্ষ মানুহ তেওঁলোকে চাকৰিৰ পৰা যিকোনো কাৰণত এই ঘটনাবিলাকত চাকৰি তেওঁলোকৰ গ'ল আজি নিযুক্তি তেওঁলোকৰ সেই মানুহবিলাক তেনেধৰণৰ মানুহবিলাকক নিযুক্তিৰ কাৰণে নতুন নিযুক্তিৰ স্থল তেওঁলোকে খুলিব নোৱাৰিলে খুব দুখৰ কথা হৈছে আমি আজি যিখিনি কৃষকে দিল্লীত তেওঁলোকে যোৱা 60-70 দিন তেওঁলোকে কৃষি আইন 3খন বাতিল কৰিব লাগে বুলি আন্দোলন কৰি আছে আপোনালোকে আচৰিত হ'ব এই কৃষি খণ্ডত তেওঁলোকে কৃষকসকলক তেওঁলোকৰ যি ইনকাম সেইটো ডাবল কৰাৰ কথা ক'বলৈ বিচাৰিছে ইয়াত আমি দেখিছোঁ তেওঁলোকে ডাবলিঙৰ কথা কৈছে তাতকৈ বেছি হ'ব বুলি তেওঁলোকে কৈছে কিন্তু তেওঁলোকৰ যিখন বাজেট সেই বাজেটখনত তেওঁলোকে 6.8% কমাইছে অন্য বছৰতকৈ তেওঁলোকে সেই বাজেটটো কমাইছে অকল হেয়াই নহয় আপোনালোকে GDPৰ যোৱা শতাংশবিলাক আপোনালোকে জানে আৰু এইখন চৰকাৰৰ শ্লোগান 7 বছৰ আগৰ পৰাই আছিল না খাওঁগা না খানে দুংগা এইটো তেওঁলোকৰ শ্লোগান আছিল কিন্তু এই শ্লোগানটো ফিল্ডত আমি দেখিবলৈ পোৱা নাই কাৰণ এইটো কনসলিডেটেড ফিজিক্যাল ডিফিজিট যেটো আমি কওঁ নৰ্মেলি যে GDPৰ 14% হ'ব আৰু সেইটো সমাধান কৰোঁতে তেওঁলোকক 5 বছৰ লাগিব মই কেনেকৈ কৈছোঁ যে বেংকিং খণ্ডৰ যে ঋণ হৰলুকি হৈছে বেংকিং খণ্ডত সেই বেংকিং খণ্ডৰ হৰলুকিৰ মোকাবিলা কৰিবৰ কাৰণে 2018 তেওঁলোকে 71,000 কোটি টকা আৰু 20 চনত তেওঁলোকে 1.85 প্ৰায় 2 লক্ষ কোটি টকা তেওঁলোকৰ এইটো মোকাবিলা কৰিবৰ কাৰণে তেওঁলোকে আমাৰ হেৰিৰ পৰা কি কয় আমাৰ ঠিক আছে আমাৰ হেৰিৰ পৰা এই ধনটো তেওঁলোকৰ মই কনক্লুড কৰি খুজিছোঁ অসমৰ ক্ষেত্ৰত মই আৰম্ভণিতে ক'ব বিচাৰিছোঁ অসমৰ ক্ষেত্ৰত তেওঁ যি কথা কৈছে আমি ভাবোঁ অসমৰ ক্ষেত্ৰত সমাগত বিধানসভালৈ তেওঁলোকে লক্ষ্য ৰাখি কিছুমান কথা ক'বলৈ আপ্ৰাণ চেষ্টা কৰিছে কিন্তু বাজেটখনে সেইটো স্পষ্ট কৰিব পৰা নাই এক নম্বৰ উদাহৰণ তেওঁ 1000 কোটি টকা যি চাহ বাগিচাসমূহৰ কাৰণে সেক্টৰত 1000 কোটি টকা বিশেষ পেকেজ দুটাত শিশু আৰু হেৰিৰ কাৰণে বুলি কৈছে কিন্তু সেই একে সময়তে ইমপ্লিমেন্টেশনৰ ক্ষেত্ৰত মানে এচুৰেন্স দিয়াৰ ক্ষেত্ৰত এই বাজেট তেওঁলোকে এই বাজেটৰী সিস্টেমৰ অধীনতে তেওঁলোকে ৰাজ্যিক বাজেটবিলাকো তেওঁলোকে বছৰত কিমান ইনকাম হ'ব কিমান নহ'ব তাৰ ওপৰত কৰে কিন্তু আমি দেখিবলৈ পাইছোঁ তেওঁলোকে এচিয়ৰ কৰিছিল কিছুমান যে আমি প্ৰত্যেকখন বাগানত আমি ৰাস্তাবিলাক পকা কৰিছোঁ বুলি কৈছে
তেওঁলোকে এতিয়ালৈকে পকা কৰা ৰাস্তাৰ সংখ্যা 600টা ৰাস্তা কিলোমিটাৰ নহয় কিন্তু 600টা ৰাস্তা 850টা ৰাস্তা তেওঁলোকে কৰিছো বুলি তেওঁলোকে দেখুৱাইছে কিন্তু এই হাৰত যদি ঘৰে তেতিয়াহ'লে আপোনালোকে জানে প্ৰত্যেকখন বাগানৰ এটা লাইনত তেওঁলোকে ৰাস্তা পকা কৰিছে আৰু আমি এইটো কোৱা নাই যে তেওঁলোকে পকা কৰা কামটো বেয়া কাম কৰিছে কিন্তু তেওঁলোকে যদি এইটো হাৰত তেওঁলোকে কৰে মানে 12,000 লেবাৰ লাইনত কাম কৰিবলৈ 100 ইয়াৰ্ছ তেওঁলোকক লাগিব গতিকে তেওঁলোকে কৈছে বেলেগ কিন্তু কৰিছে বেলেগ আৰু মানুহৰ মনলৈ যিটো আশাৰ সঞ্চাৰ হৈছে সেই আশাৰ সঞ্চাৰটো তেওঁলোকেতো 351 rupees যি বনুৱাসকলক যে মজুৰি দিম বুলি কৈছে এইটো তেওঁলোকে নকৰিল এতিয়া দুৰ্গাদাস বড়ো যে চাহ শ্ৰমিকৰ উন্নয়নৰ বাবে তেওঁলোকে 1000 কোটি টকাৰ আবণ্টন দিম খালি ঢাকঢোল বজাইছে এখন ৰাজ্য নহয় দুখন ৰাজ্য অসম আৰু বেংগল পৰ্যাপ্ত পৰিমাণৰ হয়নে যথেষ্টটো কোনো কাৰণত নহয় এইটো কোনো কাৰণত নহয় তেওঁলোকে আৰম্ভ কৰিব কৈছে এইখিনি দিছে বেয়া বুলি ক'ব খোজা নাই মই তেওঁলোকে অপৰ্যাপ্ত নহয় কিন্তু যিবিলাক এচিয়ৰ কৰিছিল তেওঁলোকে সেই এচিয়ৰ কৰাবিলাকতো কৰা নাই গতিকে সেইকাৰণে নৰেন্দ্ৰ মোদীৰ এটা নাম আছে যে 7 crore लगेगा 60,000 crore लगेगा कि 90,000 crore लगेगा लाख crore लगेगा যে বিহাৰত তেওঁলোকে পেকেজ দিব বিচাৰিছিল সেই পেকেজটো 1 টকাও নাপালো বুলি প্ৰত্যেকজন বিহাৰী কৈছে গতিকে তেওঁলোকৰ এই বাজেটখনো তেওঁলোকে যে কিবা কাম কৰিব আমাৰ কিন্তু এখন চৰকাৰৰ ওপৰত নৱনীত বৰা ৰাজনীতিবিদৰ কথা নাযাওঁ দুইজন ৰাজনীতিবিদ দুইজনে ভিন্ন ভিন্ন ধাৰণাত কৈছে আপুনি ৰাজনীতিৰ সৈতে জড়িত নহয় আপুনি সামগ্ৰিকভাৱে বাজেটখন কি বুলি ভাবে আজি বাজেটখন একচুৱেলি আমি চাবলৈ গ'লে মানে যিমান ভাবিছিলোঁ তাতকেতো যথেষ্ট এখন ভাল বাজেটেই প্ৰেজেণ্ট কৰিলে আৰু সেইটো কাৰণে অকল মই বুলিয়ে নহয় আজি বিজনেছ ৱৰ্ল্ডখন আজি আমাৰ ভাৰতৰ ষ্টক মাৰ্কেটছৰ পৰা আৰম্ভ কৰি সকলোৱে ইমান প্লেজেণ্টলি ছাৰপ্ৰাইজ হৈছে যে আচৰিত ধৰণৰকৈ ছাৰপ্ৰাইজ হৈ গ'ল যে এনেকুৱা এখন বাজেট কেনেকৈ প্লেচ কৰি দিলে এক্সপেক্টেই কৰা নাছিলে কি সলনি দেখিলে আপুনি কাৰণ যিটো আৰু যিটো বিচাৰিছিলে যিটো বিজনেছ বা ইকনমিষ্টে যিটো বস্তু বিচাৰিছিলে ফাইনেন্স মিনিষ্টাৰে একজেক্টলি সেইটো বস্তুৱেই ডেলিভাৰ কৰিবলৈ চেষ্টা কৰিছে আৰু এটা ষ্টেটমেণ্ট অফ ইণ্টেণ্ট আল্টিমেটলি বাজেটখন কি হয় বাজেট ইজ আ ষ্টেটমেণ্ট অফ ইণ্টেণ্ট যে আমি অহা বছৰৰ ভিতৰত এইখিনি কৰিব খুজিছোঁ সেই ষ্টেটমেণ্ট অফ ইণ্টেণ্টখন ইমান পজিটিভ হ'ব বুলি পেলাই কোনো ভাবা নাছিলে যিটো কাৰণে আজি ষ্টক মাৰ্কেট আজিলৈকে কোনো বাজেটৰ দিনাখন শ্বেয়াৰ মাৰ্কেট 5% বা 6% বাঢ়া নাই যিটো কাৰণে আজি বাঢ়ি গ'ল মানে আজি ফৰেইন ইনষ্টিটিউশ্যনৰ পৰা আৰম্ভ কৰি আমাৰ ইণ্ডিয়ান ইনভেষ্টৰ সকলোৱে ইমান প্লেজেণ্টলি ছাৰপ্ৰাইজ হৈ গ'ল তাৰ দুটা কাৰণ আছে এটা যে মেইন কি হয় যেতিয়া আমাৰ কৰোণা হওঁতে আমাৰ যেতিয়া লকডাউন হৈ যোৱাৰ কাৰণে আজি সকলো ধৰণৰ এক্টিভিটিজ প্ৰায় 6 মাহ ভাৰতত বন্ধ হৈ গৈছিলে বন্ধ হোৱাৰ কাৰণে বহুত এমপ্লয়মেণ্ট লছ হৈছিলে ইণ্ডাষ্ট্ৰিজবিলাকৰ ডিমাণ্ড ডিষ্ট্ৰাকশ্যন হৈছিলে ষ্টিল চিমেণ্টৰ ডিমাণ্ড কমি গৈছিল কাৰণ কোনো এক্টিভিটি যদি নহয় সকলো বস্তুৰে ডিমাণ্ডটো কমি যাব চ' এটা খুব দৰকাৰ আছিলে যে এই আমাৰ ইকনমিটো চাওক আমি আমেৰিকাৰ নিচিনা বহুত ধনী দেশ নহয় যে প্ৰত্যেকজন মানুহক $600কে সপ্তাহত দি দিব বা $2 ট্ৰিলিয়ন তেওঁলোকে ৰিভাইভেল পেকেজ এটা প্লেন কৰি আছে আমাৰ দেশখন ইমান ধনী যিহেতু নহয় গতিকে আমাৰ দেশখনত ইকনমিটো যদি আৰু এনেকৈ লেহেমীয়া গতিত তললৈ গৈ থাকিলে হয় ৰিকভাৰ কৰিবৰ কাৰণে হয়তো আমাক আৰু 10 বছৰ লাগি গ'ল সাধাৰণ দৰ্শকে জানিব বিচাৰিছে আপুনি ভাল বাজেট বুলি কৈছে মই কিন্তু কিয় ভাল পাইছে বুলি কৈছে আপুনি সাধাৰণভাৱে কাৰণ কিয় যে চাওক আজি ইকনমিটো যেতিয়া তললৈ গৈ আছে তাত এক্টিভিটি আনিব লাগিব সেই এক্টিভিটিটো কেনেকৈ আহিব যে আজি প্ৰাইভেট ছেক্টৰে খৰচ কৰিবলৈ পইচা নাই বিজনেছমেনৰ হাতত ইমান পইচা নাই গতিকে অনলি কেপিটেল এক্সপেণ্ডিচাৰ চৰকাৰৰ পৰা যেতিয়া খৰচ কৰিব তেতিয়াহে ইকনমিক এক্টিভিটিটো ৰিকভাৰ হ'ব আৰু সেই ইকনমিক এক্টিভিটি ৰিকভাৰ কৰাৰ মানে চৰকাৰৰ পৰা কেপিটেল এক্সপেণ্ডিচাৰটো অতি দৰকাৰ আছিলে সেইটো ফৰেইন ইনভেষ্টৰ্ছ পৰা আৰম্ভ কৰি সকলোৱে আশা কৰিছিল যে গভৰ্ণমেণ্টে যিটো কিক ষ্টাৰ্ট কৰা বুলি কয় যে চৰকাৰৰ ফালৰ পৰা খৰচ কৰি পেলাই আৰু ক'ত ইনফ্ৰাষ্ট্ৰাকচাৰত বিভিন্ন ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ছেক্টৰত যেতিয়া চৰকাৰে খৰচ কৰিব তেতিয়া পইচাটো ৰলিং হ'ব বস্তুৰ ডিমাণ্ড আহিব চৰকাৰ চাকৰি পাব মানুহে এক্টিভিটি বাঢ়িব তেতিয়া ইকনমিটো অতি বেছি সোনকালে লাইনলৈ গুচি আহিব বুলি ইয়াতে সকলো ধৰণৰ আপুনি যদি চাই বাজেটখনত আপোনাৰ হেল্থৰ পৰা আৰম্ভ কৰি যিটো যোজনা দিছে আজি যথেষ্ট এইটো দৰকাৰো কাৰণ এইটো দেখা গৈছিল যে কৰোণাৰ সময়ত প্ৰাইভেট ছেক্টৰৰ লগত মানুহৰ এক্সপিৰিয়েঞ্চটো বৰ বেয়া আছিলে সকলো পুৰা ভাৰতবৰ্ষতে হস্পিটেলছবিলাকে যথেষ্ট লুটপাট কৰিছিল যিটো চৰকাৰেও নটিছ কৰিছে হেল্থৰ কাৰণে যিখিনি 64,000 crore 6 বছৰৰ কাৰণে লেআউট দিছে যিটো আৰ্বান স্বচ্ছ ভাৰত মিছন দিছে তাত 1.4 লাখ crore এটা লেআউট দিছে আউটলে দিছে জল জীৱন মিছন যিটো আৰ্বানৰ কাৰণে এতিয়া আনিছে তেওঁলোকে প্ৰায় 2,80 লাখ মানুহ ঘৰত তেওঁলোকে পানী কানেকশ্যন দিব এইবিলাক হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ স্পেণ্ডিং কেপিটেল এক্সপেণ্ডিচাৰ যিটো আছিলে যোৱাবাৰতকৈ 35% 5.45 লাখ crores স্পেণ্ডিং কৰিম বুলি কৈছে যেতিয়া চৰকাৰে কেপিটেল এক্সপেণ্ডিচাৰ কৰিব হাইৱেজটো কথাই নাই অসমত প্ৰায় 34,000 crores এডিশ্যনেল হাইৱে দিয়া প্লেন লেআউট কৰিছে ৰেলৱেজৰ কাৰণে 1,10,000 কোটি টকাৰ লেআউট কৰিছে
উজ্জ্বলা স্কিমৰ কাৰণে আৰু 1 কোটি ঘৰ এক্সট্ৰা তেওঁলোকে ইনক্লুড কৰিম কৈছে সিটি গেছ নেটৱৰ্কৰ কথা কৈছে সো এভৰি সেক্টৰ অফ দ্য ইকনমিক চৰকাৰে টাচ কৰিব অৰ্থাৎ আপুনি ক'ব বিচাৰিছে যে চৰকাৰে নিজে টকা প্ৰয়োগ কৰিব বিচাৰিছে ইনফ্ৰাষ্ট্ৰাকচাৰ যেতিয়া বনাব যেতিয়া চাওক আজি যেতিয়া এটা বস্তু আপুনি অকল এটা ৰেভিনিউ এক্সপেন্ডিচাৰ কৰে তাৰ কোনো লং টাৰ্ম এফেক্ট নাথাকে এটা বহুতে কৈছে যে এখন বাজেট যেতিয়া আহে বাজেটৰ সকলোৰে প্ৰথম চকুটো হয় টেক্সৰ স্ল্যাব কিবা বাহে নাই কমে এবাৰ টেক্সৰ স্ল্যাবত কোনো ধৰণৰ চেঞ্জ কৰা নহল সকলোৱে ৰখি আছিল কি আমাক ৰেহাই দিব নেকি কাবাৰ বাঢ়িব এইটো কেনে ধৰণৰ প্ৰভাৱ পেলাব পাৰে নহয় চাওক অতনুদা লেট আছ বি অনেষ্ট আজি আমাৰ ভাৰততে নহয় আজি গোটেই বিশ্বত যিটো ইকনমিক সিচুৱেশ্যন হৈছে এনেকুৱা ক্ষেত্ৰত আমি এক্সট্ৰা টেক্স বাঢ়িব বুলিহে ভয় খাই আছিলো যে এখন চৰকাৰে যে এক্সট্ৰা টেক্স আজি কোনো ধৰণৰ নলগালে এখন বাজেটত ইনক্লুডিং পেট্ৰলতো যিটো বঢ়াইছে তেওঁলোকে এক্সাইজটো কমাই এইটো চেছ এটা আনিছে সেইটো আমি একচুৱেলি একনলেজ কৰিব লাগিব যে এইটো এটা ৰিলিফে হৈছে যে আৰু এক্সট্ৰা টেক্স নাই হোৱা এনেকুৱা সিচুৱেশ্যনত আপুনি ৰেহাইটো আশা কৰিব নোৱাৰে কাৰণ ইকনমি ইমান বেয়া অৱস্থা দেশক চৰকাৰক পইচা লাগে আমি পইচা দিলে চৰকাৰে এফিচিয়েন্টলি মই নবলিত আপোনাৰ ওচৰত যাম দুগাৰাজপুৰ বৰা ডাঙৰীয়া যেটো কথা কৈছে আজি যিখিনি এক্সপেক্টেশন ইউথৰ যুৱক যুৱতীসকলৰ যেটো এক্সপেক্টেশন যে তেওঁলোকে নতুন নিযুক্তিৰ ঠাই খুলিব আমি নিযুক্তি পাম ডাইৰেক্ট ইনডাইৰেক্ট যি নিযুক্তিয়ে নহওক বা প্ৰাইভেট সেক্টৰ হেৰি সেক্টৰত নিযুক্তি পাম বুলি আশা কৰিছে সেইটো সেক্টৰত তেখেতসকলে যেনে ধৰণে বিশেষকৈ মই কৈছো MSME যে তেখেতসকলে যেটো উদগনি জনাব লাগিছিল MSME সাংঘাতিক উদগনি জনাইছে আপুনি নাজানে ধন আপুনি ৭৫,০০০ কিমান কোটি টকা যেটো কৈছে সেইটো সেইখিনি হেৰিটোৰ কাৰণে আজি MSME না মই আপোনাৰ কথাটো বুজি পালো যদি এক নম্বৰ অতনু বুয়ে এনসাৰ দিব দিয়ে আই ওয়ান্ট টু এনসাৰ দিস দুগাৰাজৰ ৰূপমৰে কৈলো বস্তু কৈলো হয় কোকচন MSME ক্ষেত্ৰত আপুনি কি আপোনাৰ কথাখিনি কৈ লওক তাৰপিছত মই উত্তৰ দিম কক আপুনি কমপ্লিট কৰি লওক তেৰা মই লগত আৰু এটা কথা ক'ব বিচাৰিছো বিশেষকৈ আমি অসমলৈ আহিছো অসমত যিখিনি আমাৰ এক্সপেক্টেশন থাকে আমাৰ সৰু সৰু মানুহৰ মানে ক্ষুদ্ৰ মানুহৰ আপোনালোকে জানে সাগে ভাৰতবৰ্ষত একেলগে লোহাৰ দাম ষ্টিলৰ দাম আজি কিছুদিন আগতে যিমান বৃদ্ধি হল হোৱা নাই এতিয়া ইয়াত কৈছে উলুটা কথা এটা কৈছে লোহাৰ ষ্টিলৰ দাম তেওঁলোকে কমাম বুলি কৈছে কিন্তু ইয়াত আমি এখন উলুটা পিকচাৰ তাৰ মানে কিছুদিন আগতে পাৰ মেট্ৰিক টন যে 1200 কোটি টকা বৃদ্ধি কৰিলে সেইটোৰ পৰা অলপ 200 মান কমাব নেকি তেনেকুৱা কৰিব নেকি নে তেনেকুৱা আমাক খুৱাব বিচাৰিছে যে 1 কেজি চাউলৰ দাম 10 টকা বৃদ্ধি কৰিলে কমাই দিছো বুলি 8 টকা কমালে কিন্তু 2 টকা বেছিয়ে হৈ থাকিল তেনেকুৱা আজি আপোনালোকে জানে বেংকৰ অৱশ্যে যেটো তেওঁলোকে কৈছে যে আগতে আপুনি বেংক যেতিয়া দিৱালিয়া হয় তেতিয়া দেওলিয়া তেওঁলোকে এতিয়া 5 লাখ টকাৰ যেটো অতিৰিক্ত তেওঁলোকে 5 লাখ হলে বৃদ্ধি কৰিছে আমাৰ ক'বলগীয়া একো নাই কিন্তু এটা কথা লগত ক'বলগীয়া আছে অলপ আগতে কৈছে টেক্স স্লেপৰ ক্ষেত্ৰত এই সময়ত টেক্স ৰেহাই দিয়াৰ কথা কোৱা নাই মই কিন্তু টেক্স স্লেপৰ ক্ষেত্ৰত আজি এন্টায়াৰলি ডাঙৰ হৈছে আজি ইকনমিষ্টসকলৰো ডিবেটত মই চাইছো নেশনাল লেভেলৰ ডিবেট মই চাইছো তাৰ ইকনমিষ্টসকলে এটা কথা ক'ব বিচাৰিছে যে মিডল ক্লাছৰ কাৰণে এই বাজেটখন কিন্তু কোনো কাৰণে হকাক নিদিলে এই কথাটো সবে কৈছে আৰু আমি লক্ষ্য কৰিছো সেইটো সঁচাকৈ হয় ঠিক আছে ৰূপম গোস্বামী না প্ৰথম তেখেতক মই ক'ব বিচাৰিছো যে তেখেতে যিখিনি কথা কৈছে আজি নৱনীত বৰাই কৈছে যে যিবিলাকৰ ইনভেষ্টমেণ্ট চৰকাৰে কৰিছে তে চৰকাৰে যেতিয়া টকা ইনভেষ্টমেণ্ট কৰে এইটোতো অট'মেটিক মেচিনেৰে কাম নহয় তাত ডেফিনেটলি এমপ্লয়মেণ্ট লাগিব কোনে কাম কৰিব যিসকল মজদুৰে কৰোনাৰ কাৰণে কাম হেৰুৱাব লগা হৈছিল দে উইল বি এগেইন ইয়াতে তেওঁলোকক আকৌ কাম কৰাৰ সুযোগ পাব ইমান টকাৰ যিটো আপোনাৰ স্কিম দিছে বা চৰকাৰে যিখিনি ইনভেষ্ট কৰিম বুলি কৈছে গতিকে এইখিনিতো ডেফিনেটলি মানুহ লাগিব নিব তাতে মানুহ যদি নাথাকে কোনে কাম কৰিব গতিকে ডেফিনেটলি মানুহে তাতে জব পাব 1 নম্বৰ 2 নম্বৰ MSME ক্ষেত্ৰত 15,700 কোটি টকা অলমোষ্ট ডাবল কৰিছে চৰকাৰে MSME ক্ষেত্ৰত এইখন চৰকাৰে যিমান গুৰুত্ব দিছে আজিলৈকে কোনো ইমান গুৰুত্ব দিয়া আমি দেখা পোৱা নাই দ্বিতীয়তে মই এটা কথা কৈছো যে আত্মনিৰ্ভৰ ভাৰতৰ স্কিমৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে আৰু মই আগতে আপোনাক কৈছো যে ষ্টাৰ্টআপৰ কাৰণে
1 বছৰ আকৌ এক্সটেনশ্যন কৰিলে যে আপুনি কোনো ধৰণৰ টেক্স পাতি দিব নালাগে তো এইখিনি হ'ল চৰকাৰৰ কাৰণে এটা পজিটিভ দিশ আৰু যিটো নতুন বেংক চৰকাৰে এটা নতুন বেংক য'ত 5 লাখ কোটি টকা চৰকাৰে ইনভেষ্ট কৰিব ইটছ নট এ জোক আজিলৈকে ভাৰতবৰ্ষৰ হিষ্ট্ৰীত বহুতে চৰকাৰ কৰিলে তেওঁলোকে কিন্তু কেতিয়াও এনেধৰণৰ স্কিম কেতিয়াও কৰা নাই আৰু চবতকৈ ডাঙৰ কথা যে আজি 75 বছৰ বয়সৰ ঊৰ্ধৰ মানুহখিনি কোনো ধৰণৰ ৰিটাৰ্ণ ছাবমিট কৰিব নালাগে এইটো এটা চবৰ কাৰণে ভাল আৰু এটা মই আপোনাক সৰুকৈ কৈ লওঁ যে স্মল চেৰিটেবল ট্ৰাষ্টৰ কাৰণে যিটো আপোনাৰ ইনক্ৰিজ ফ্ৰম 1 to 5 crores ট্ৰাষ্টবিলাকৰ যিটো স্মল চেৰিটেবল ট্ৰাষ্ট সিহঁতক 1 কোটিৰ পৰা 5 কোটিলৈ বৃদ্ধি হৈছে আৰু এটা ডাঙৰ কথা যে ইয়াত প্ৰায় 1.5 গুণ আপোনাৰ যদি এটা প্ৰডাক্টৰ কষ্ট ডিস্টার্ব কৰিব খোজা নাই তাৰ মানে এমএসএমইৰ কাৰণে 15000 কোটি টকাটো আপোনাৰ 15700 গোটেই ভাৰতবৰ্ষত সাফিসিয়েন্ট হৈছে আপুনি ডাবল কৰিছে আগৰ তুলনাত ডাবল কৰিছে কংগ্ৰেছৰ যদি মই তথ্য লওঁ আপোনালোকে ক'ৰবাত 1000 নে কিমানহে কৰিছিলে মই এইটো কথা এতিয়া ইয়াত ক'বলৈ খোজা নাই বাৰু আপোনালোকে নিজে চাব গো বেক টু ইউৰ ওন মানে বাজেট আপোনালোকে এমএসপি হোৱা নাছিল আপোনালোকে যিমান ধ্বংস কৰিলে এমএসপি আজিৰ দিনটোত এইটো হোৱা নাছিল ডাঙৰীয়া আপুনি কওঁতে মই শুনা নাই জানো আপুনি শুনা ধৈৰ্য আপুনিও মাজতে আজি কৰোনাৰ সময়ত কৰোনাৰ ইমান ট্ৰাবুলৰ পিছত এই চৰকাৰখনে এনেধৰণে যে থিয় হৈ পেলাই আৰু ঠিক আছে মই বাৰু বিজেপিৰ মানুহ মই বিজেপিৰ পক্ষত কম বিজেপি চৰকাৰৰ চলি আছে তেওঁ কংগ্ৰেছৰ মানুহ তেওঁ কংগ্ৰেছৰ পক্ষত ক'ব এক্ষেত্ৰত এজন ইণ্ডাষ্ট্ৰিয়েলিষ্ট নিউট্ৰেল মানুহ তেওঁ কৈ আছে চবতকৈ ডাঙৰ কথা অন্য একো নালাগে হিষ্ট্ৰী যে শ্বেয়াৰ মাৰ্কেটত 5 to 6% ইনক্ৰিজ হৈছে হিষ্ট্ৰী তাৰমানে ভাৰতবৰ্ষৰ গোটেই মানুহবিলাক বুৰ্বক নেকি যে 5 to 6% যে শ্বেয়াৰ মাৰ্কেট বাঢ়িলে ঠিক আছে নৱনীত বৰা গোটেই ভাৰতৰ মানুহ বুৰ্বক নেকি যে গাঁতলৈকে সোমাই গৈছিলে জিডিপি সেইদিনাটো আপোনালোক গাঁতত সোমাই যোৱা জিডিপিৰ কথা এই লেংগুৱেজ ব্যৱহাৰ তথ্য কৈ আছো মই তথ্য কৈ আছো 1 মিনিট জিডিপি 0.23% নামি গৈছিলে 0.23 নহয় আপুনি নাজানে তেতিয়ালে ডাঙৰীয়া 0.23 নহয় -23.9 লৈ নামিছিল আপুনি নাজানে মই কৈ দিছো শুনক যিটো ব্লুমবাৰ্গ বুলি কয় প্ৰায় 49খন পৃথিৱীৰ প্ৰায় 49খন কাণ্ট্ৰিৰ যেতিয়া ভাৰতৰ 23.9% জিডিপি কমি গৈছিলে কৰোনাৰ সময়ত তেতিয়া এভাৰেজ 5.6% -5.6% এই 49খন দেশৰ আছিলে জুলাই টু ছেপ্টেম্বৰত হৈ গ'ল তেওঁলোকৰ -12.4 আৰু অক্টোবৰ টু ডিচেম্বৰত -5.2 আৰু ভাৰতবৰ্ষৰ শুনি ভাল পাব যে যিটো আপোনাৰ জুলাই টু ছেপ্টেম্বৰ শুনি লওক 2019 মাৰ্চৰ আগত ডাঙৰীয়া পেণ্ডেমিক যেতিয়া নাছিলে লেটস টক লেটেষ্ট পেণ্ডেমিক নোহোৱাৰ আগতো কওক না শুনক মই কম সব কম আপোনাৰ বেলেগলৈ শিফট নকৰিব পেণ্ডেমিকৰ আগতো মই এইটো কমপ্লিট কৰি ল'ব এই তথ্যখিনি ৰাইজে শুনি লওক মই এইটো কম জুলাই টু ছেপ্টেম্বৰ আপোনাৰ 0%ত ভাৰতবৰ্ষ আহিছিলে অক্টোবৰ টু ডিচেম্বৰত 7.7%লৈ আহিছে আৰু এতিয়া প্ৰায় আমি 11% টু এই ফাইনেন্সিয়েল ইয়াৰত যাবলৈ পাৰিম বুলি মহামাৰী হোৱাৰ আগতে কি আছিল মহামাৰী হোৱাৰ আগতে মই আপোনাক কৈ দিছো যেতিয়া মানে হিষ্ট্ৰীটো যাব লাগিব না আজি যেতিয়া নাই নাই 2 পইণ্টত আহাই নাই দাদা 2 পইণ্টত ভাৰত ঠিক আছে মই নকওঁ নৱনীত বৰা ডাঙৰীয়া নিউট্ৰেল মানুহজন তেওঁ কওক মই নকওঁ আপুনি নালাগে তেখেতে কওক নিউট্ৰেল মানুহজন না না মই যাম মই নৱনীত বৰা যাম মই এটা বাণিজ্যিক বিৰতি ল'ম বাণিজ্যিক বিৰতিৰ কথা পাতিম যে প্ৰাইভেটাইজেশ্যনৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে নেকি LICৰ বৃহৎ অংশ ল'বলৈ হ'লে যি LICক লৈ পেলাই আমি ভৰসা কৰিছিলোঁ সেই LICৰ প্ৰতি আমাৰ ভৰসা নাইকিয়া কৰিব নেকি এই বাজেটে এয়া কথা পাতিম বাণিজ্যিক বিৰতিৰ পিছত Budget for the year 2021-2022. নিৰ্মলা সীতাৰমণৰ এই বাজেটক আমি ভেকচিন বাজেট বুলি এইভাবেই কৈছোঁ মহামাৰীৰ ভয়ানক পৰিস্থিতিৰ মাজতে বাজেটে বহু ক্ষেত্ৰত বহুতকে সুৰক্ষা দিবলৈ চেষ্টা কৰাৰ খবৰ আহিছে যে সৰ্বসাধাৰণক যথেষ্ট হেঁচা প্ৰয়োগ কৰা নাই কিন্তু ইয়াৰ লগে লগে আহিছে যে ক্ৰমাগত নৰেন্দ্ৰ মোদীৰ দিনত এখনৰ পিছত সিখনৰ বাজেটৰ জৰিয়তে ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়া আগবাঢ়ি গৈছিল ৰেলৱে প্ৰক্ৰিয়া আমি দেখা পাইছোঁ এইবাৰ আজিৰ বাজেটৰ জৰিয়তে LICও ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়া আৰু এখোজ আগবাঢ়ি গ'ল বুলি কোৱা হৈছে দুৰ্গা দাস বড়ো কি ক'ব এই বিষয়ে তেখেতসকলে
কাৰ লগত প্ৰতিযোগিতাত নামিছে নাজানো মোদী ডাঙৰীয়াই এটাৰ পিছত এটা তেওঁলোকে ইভিন তেওঁলোকে বাজেটতো দিছে যে ৰেলৱে ৰোডছ গেল ষ্টেডিয়াম ইভিন ষ্টেডিয়াম স্পৰ্টছ ষ্টেডিয়ামবিলাকো তেওঁলোকে তেনেধৰণে 40 বছৰ 50 বছৰ লিজত দিয়াৰ কথা ভাবিছে যিটো সেক্টৰত ইউথে পইচাবিহীনভাৱে বা খুব কম পইচাত মিনিমাম পইচাত আমাৰ স্পৰ্টছ যিবিলাক হেৰি নহয় প্ৰফেশ্যনেল নহয় নন প্ৰফেশ্যনেল যিখিনি আছে সেইখিনি তাত খেলা ধূলা কৰি দেশৰ কাৰণে সন্মান কঢ়িয়াই আনে তেওঁলোকো আনকি আজি অসমৰ ক্ষেত্ৰতো দুই এটা তেনেকুৱা ধৰণে কৰিবৰ কাৰণে চিন্তা কৰি আছে গতিকে এইটো উৎসাহিত হৈ থাকিলে আজি 54 বছৰ কংগ্ৰেছে একো কৰা নাই বুলি কৈছে কিন্তু এইবিলাক বিক্ৰী কৰা বস্তুবিলাক কোনে কৰিলে তেওঁলোকেতো কৰা নাছিল সেই 54 বছৰ তেওঁলোকে নিজেই নাই বুলি কৈছে গতিকে এটাকৈ তেওঁলোকে বিক্ৰী কৰা আৰম্ভ কৰিছে আজি মই 3-4টা মানৰ নাম শুনিলো ৰেলৱে ৰোডছ গেইল ষ্টেডিয়াম এইবিলাক তেওঁলোকে পুনৰ সেই লেভেললৈকে লৈ যাব সেইটোৱে গোটেই দেশৰ মানুহক হতাশ কৰি তুলিছে আৰু তাৰ ইনকামৰ পৰা যদি দেশ চলোৱাৰ কথা ভাবিছে তেতিয়াহ'লে ভৱিষ্যতে দেশখন কোন দেশৰ ফালে গৈছে এইটো বুজিব আপোনালোকে এতিয়া মই কৈছোঁ যে ইয়াৰ লগতে তেওঁলোকে দুটামান পুনৰ বাৰে কৈছে যে কৃষকৰ ক্ষেত্ৰত 3খন যি তেওঁলোকে আইন আনিছে সেই আইনৰ কথা ক'বলৈ নগ'লেও কৃষকৰ আয় বৃদ্ধি কৰাৰ কথা তেওঁলোকে কৈছে এই কৃষকৰ আয় বৃদ্ধি কৰিবৰ কাৰণে আমি অসম মই বেলেগ ৰাজ্য বাদ দিছোঁ অসম কিন্তু ইয়াৰ পৰা বেনিফিটেড নহয় যিটো উৎপাদন কষ্টৰ ডাবল যিটো ধন দিয়াৰ বাকী অন্য ৰাজ্যই পায় কেইখনমান ৰাজ্যই পায় আমাৰ কিন্তু অসমে তাৰ দূৰ ওচৰলৈ যাব পৰা নাই যোৱা দুটামান বছৰত খুব লিমিটেড ধান আমাৰ অসমত ইয়াত কিনা হৈছে গতিকে মই ভাবোঁ যে ইয়াৰ ফলত অসমক বেনিফিট কৰিবৰ কাৰণে এক প্ৰচেষ্টাৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ ইয়াৰ উপৰি তাতকৈ আটাইতকৈ ডাঙৰ কথা হৈছে আজি হয়তো অন্য ধৰণে ব্যাখ্যা কৰিব যেনেকৈ অন্য সকলো বস্তু বাহিনীৰ দাম বাঢ়িছে মই ভাবোঁ পৃথিৱীত দাম নবঢ়া বস্তুৰ সংখ্যাটো বহুত লিমিটেড হ'ব এতিয়া আমাৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত আমাৰ যিখন বাজেট সেই বাজেটত তেওঁলোকে এটা ফুটা কৰি তাৰমানে এপইচাও তেওঁলোকে ইনক্ৰিজ কৰা নাই আজি আপোনালোকে যে কেইদিনমান আগতে বহুত বিতৰ্কিত বাহন আৰু 3খন আহি পাইছে যুঁজাৰু বিমান সেইবিলাক ডাবল দামত তেওঁলোকে আনিবলগীয়া হৈছে তাৰমানে দাম বৃদ্ধি হৈছে এডিশ্যনেল কিবা লগাইছে তাৰ কাৰণেতো বেছি হৈছে বস্তু বাহিনীৰ দাম বাঢ়িছে সেই ক্ষেত্ৰত আমাৰ যিটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ কথাটো তেওঁলোকে ভাবি নচোৱাটো প্ৰাইভেটাইজেশ্যনৰ ওপৰত কি প্ৰাইভেটাইজেশ্যন কৰিবলৈ গৈ আছে সকলো বস্তু ব্যক্তিগত কৰিবলৈ গৈ আছে সেইটোৱেটো কথা কৈছোঁ যিবিলাক তেওঁলোকে বেলেগ কথা ক'ব এতিয়া যে আমি 40 বছৰৰ কাৰণে দিছোঁ আপোনালোকে জানে অমুক তমুক ইত্যাদি ক'ব তেওঁলোকে কাৰ লগত প্ৰতিযোগিতা কৰিব বিচাৰিছে গতিকে তেওঁলোকে গোটেইবিলাক বিক্ৰী কৰিব খুজিছে ৰূপম গোস্বামী প্ৰাইভেটাইজেশ্যনৰ আৰু এখোজ আগুৱাই গৈছে প্ৰথম কথাটো চাওক আজি তেখেতসকলে এটা অপপ্ৰচাৰ চলাই আছে যে এইবিলাক আমি বিক্ৰী কৰিছোঁ কোনো ধৰণৰ বিক্ৰী হোৱা নাই তেওঁলোকে সৰ্বসাধাৰণ ৰাইজৰ মনত এনেকুৱা এটা ভাৱ দিব বিচাৰিছে যে জনসাধাৰণে ভাবে যে আমিতো বিক্ৰী কৰি দিলে বিক্ৰী নহয় এইটো এটা আজিৰ তাৰিখত আপুনি গোটেই বিশ্বত এনেকুৱা প্ৰকাৰে কামবোৰ চলি আছে আৰু খুব গুৰুত্বপূৰ্ণ বিষয় যিগৰাকী কৈ আছে কংগ্ৰেছৰ প্ৰবক্তা তেওঁ সেই সময়ত অৱশ্যে কংগ্ৰেছত নাছিলে সেইকাৰণে তেওঁ হয়তো ভাবিছে বা তেওঁ জানে নিশ্চয় তথাপিও হয়তো তেওঁ পাহৰি গ'ল কিজানি প্ৰথম কিন্তু আজি বম্বে এয়াৰপৰ্ট আৰু দিল্লী এয়াৰপৰ্ট প্ৰাইভেটাইজেশ্যন কংগ্ৰেছৰ দিনতে হৈছিলে গতিকে এই কাম কোনে আৰম্ভ তেওঁলোকে কৰিলে ভাল আৰু আমি কৰিলে বেয়া কাৰণ আজি দাদা আপুনি মোক ক'ব দিয়ক আপোনাক ক'ব দিওঁতে ধৈৰ্যটো ৰাখক এইখিনি নাই বিৰোধীত থাকি ইমান অধৈৰ্য হ'লে নহ'ব নহয় এতিয়া ঘটনাটো হ'ল কি তেওঁলোকে এই কথাবিলাক যেতিয়া কৰিছিলে তেতিয়া চব ঠিক আছিলে মই তেওঁলোকক সমালোচনা কাৰণে কৰাটো কাৰণে এইকাৰণেই সমালোচনা কৰা নাই আজি বিশ্বৰ এই সময়ত এই বস্তুটোৰ প্ৰয়োজনীয়তা আছে মই এইকাৰণে তেওঁলোকে বেয়া কাম কৰা বুলিও মই কোৱা নাই ব্যক্তিগতকৰণৰ প্ৰয়োজনীয়তা আছে এট দ্য ছেইম টাইম আপুনি যদি আজি চাই আজিৰ তাৰিখত যদি এমপ্লয়মেণ্ট হায়েষ্ট জেনেৰেশ্যন হৈছে এই যিবিলাক কৰ্পৰেট হাউচ আজি আপুনি য'ত বহি আছে দিছ ইজ অলছ' কৰ্পৰেট হাউচ কৰ্পৰেট হাউচৰ জৰিয়তেই মেক্সিমাম মানুহে কিন্তু আজি চাকৰি বাকৰি পাইছে আচ্ছা এই সুযোগতে কিন্তু মই দুটা কথা আপোনাক নক'লে নহ'ব যে এই বাজেটত মাজুলীৰ কাৰণে এটা বিশেষ
construction of new embankment come road around the island 1075 crores তাৰমানে মাজুলীৰ গোটেই বাউণ্ডাৰীটো এম্বেকমেণ্ট আৰু ৰোড বনাবৰ কাৰণে 1075 কোটি টকা এই বাজেটত ধাৰ্য কৰা হৈছে আৰু লগতে কামাখ্যাৰ উন্নয়নৰ বাবে 300 কোটি টকা এই বাজেটত ধাৰ্য কৰা হৈছে এইটো তো অসমৰ বাবে খুব ভাল খবৰ তাৰ লগতে মই নৰ্থ ইষ্টৰ বাবে এটা ভাল খবৰ দিওঁ যে টোটেল বাজেটখন আপোনাৰ 34,50,000 crore তাৰে ভিতৰত ৰেলৱেৰ প্ৰায় 1,80,000 crore তাৰমানে আপোনাৰ বাকি থাকিল 32,70,000 কোটি আৰু তাৰে যেহেতু 10% ৰেলৱে বাদ দি বাকি সকলো 10% এনইচিয়ে পায় মানে 3,57,000 কোটি নৰ্থ ইষ্টৰ কাৰণে ইনভেষ্টমেণ্ট হ'ব এইটো এটা এই বাজেটত খুব ভাল দিক বুলি মই অভিহিত কৰিছোঁ আৰু তাতকৈ এটা ভাল যিটো এমএছপি যিটো এমএছপি সাপোজ এজন খেতিয়কৰ খৰচ কিবা এটা প্ৰডাক্ট বনাওঁতে 100 টকা পৰিল সেইটো তেওঁ 25 টকাত বিকিব পাৰিব এমএছপি ঠিক কৰা হৈছে প্ৰায় 1.5 গুণ বৃদ্ধি তাৰমানে 10 টকা যদি খৰচ পৰিছে তেতিয়াহ'লে 25 টকাত তেওঁ বিক্ৰী দাম হ'ব মানে সেইটো এটা কৃষকৰ কাৰণে খুব ভাল ঠিক আছে মই নৱনীত বৰা আছোঁ মই এই বিষয়টো অলপ খুকুজা লাগি আছে LIC বুলি ক'লে আমি জানিছিলোঁ এটা চৰকাৰী খণ্ডৰ প্ৰতিষ্ঠান এটা বিভিন্ন কোম্পানীৰ এজেণ্ট জীৱন সুৰক্ষাৰ বিভিন্ন বীমা আঁচনি আছে কিন্তু সাধাৰণ শ্ৰেণীৰ লোকে যে কোনোবা এটা কোম্পানীত যোৱা এটা প্ৰাইভেট পাৰ্টি LIC চৰকাৰী পক্ষ LICত আমি ইঞ্চুৰেঞ্চ কৰিলে কেতিয়াও মাৰ নাখায় LIC কেতিয়াও আঁতৰি নাযায় এনে এক ধাৰণা আছিল আজি দেখা গৈছে LICটো প্ৰৱেশ কৰিবলৈ চেষ্টা চলাইছে চৰকাৰে LICটো ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়া আগবাঢ়িছে এইটো অলপ ব্যাখ্যা আগবঢ়াব নেকি আমি যদি চাওঁ একচুৱেলি LIC তেওঁলোকে একজেক্টলি প্ৰাইভেটাইজেশ্যন কোৱা নাই তেওঁলোকে IPO কৰিব বুলি কৈছে যে গভৰ্ণমেণ্টৰ শ্বেয়াৰ ষ্টেক এটা আহি চাওক আজি আকৌ গোয়িং বেক টু গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ আৰু ইকনমি আজি চৰকাৰে ইমানখিনি 5,35,000 কোটি টকাৰ এক্সপেণ্ডিচাৰ প্লেন এটা আউটলে কৰিছে তাৰ কাৰণে পইচাটো ক'ৰ পৰা আহিব আমি সকলোৱে ভাবিছিলোঁ যে টেক্স বাঢ়িব কাৰণ চৰকাৰে যদি খৰচ কৰিব লাগে আমাৰ পৰা লৈ পেলাই এইটো খৰচটো কৰিব গতিকে এইটো প্লেজেণ্ট ছাৰপ্ৰাইজ যিটো আমি সকলোৱে মানে আচৰিত পাইছোঁ যে এইটো বিৰাট ভাল কাম কৰিলে যে তেওঁলোকে ইণ্ডিভিজুৱেল টেক্সটো নাই বঢ়োৱা চেষ্টা কৰিছে যে তেওঁলোকে মাৰ্কেটৰ পৰা বৰয়িংছ কৰিব আৰু ডিছইনভেষ্টমেণ্ট কৰিব যিটো কাৰণে 1,75,000 কোটি টকাৰ এটা ডিছইনভেষ্টমেণ্ট টাৰ্গেট ৰাখিছে য'ৰ পৰা তেওঁলোকে এই কেপিটেল এক্সপেণ্ডিচাৰটো ফাইনেন্স কৰিব তাতে BPCLৰ ডিছইনভেষ্টমেণ্ট প্ৰচেছটো অলৰেডি আৰম্ভ হ'ল IDBI প্ৰাইভেটাইজ কৰিব কাৰণ IDBI বেংকটো ধৰক তেওঁলোকে এজ এ গভৰ্ণমেণ্টৰ আণ্ডাৰত ফেইল হৈ যোৱাৰ নিচিনা চিটুৱেশ্যন হ'ল যিটো কাৰণে তেওঁলোকে LICত বিক্ৰী কৰি দিলে এতিয়া সেইটো প্ৰাইভেটাইজ কৰি দিব এতিয়া LICত চৰকাৰে কৈছে যে ফাণ্ড ৰেইজিঙৰ কাৰণে LICত IPO ইছ্যু কৰিব আৰু সেই IPOটোত আমাৰ আমিয়ে শ্বেয়াৰ এপ্লাই কৰিম এইটো কোনো ফৰেনাৰক নিদিয়ে বা প্ৰাইভেট ছেক্টৰে বাল্ক ল'ব নোৱাৰে IPO কৰাৰ লগে লগে আপোনাৰ ধৰক 200 শ্বেয়াৰকে আজি ভাৰতৰ সকলো যিমানে এপ্লাই কৰিব খোজে সকলোৱে এপ্লাই কৰি পেলাই তেনেকৈ এলটমেণ্ট পাব চ' 10% তেওঁলোকে IPO শ্বেয়াৰ্ছ ৰাইজৰ মাজত দিব খুজিছে চৰকাৰে তেতিয়া সেই পইচাটো মবিলাইজ কৰিব সেই IPOটোৰ পৰা সেই পইচাটো ইউজ কৰি তেওঁলোকে কেপিটেল এক্সপেণ্ডিচাৰ যিটো ফাইনেন্স কৰিব লাগিব ইমানখিনি যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ স্পেণ্ডিঙত খৰচ কৰিব খুজিছে গতিকে সেইটো প্ৰাইভেটাইজেশ্যন ক'লে ভুল হ'ব সেইটো চৰকাৰৰ নিজৰ 10% শ্বেয়াৰ পাব্লিকলৈ অফাৰ কৰিব খুজিছে যে আমি সকলোৱে তাৰ শ্বেয়াৰ অ'ন কৰিব পাৰিম আমি সেইটো LICৰ বিশ্বাসযোগ্যতাত ভৱিষ্যতে ক্ষতিসাধন কৰিব নেকি নকৰে কাৰণ 90% চৰকাৰৰ হাততে থাকিব ন 10% আপুনি মোৰ নিচিনা মানুহে আমি কি কৰিব পাৰিম তাত গৈ পেলাই আমিতো বৰ্ডত সোমাব নোৱাৰোঁ মেনেজমেণ্ট কণ্ট্ৰল 90% চৰকাৰৰ হাততে শ্বেয়াৰটো থাকিব গতিকে LICৰ এজ এন ইনষ্টিটিউশ্যন কোনো ক্ষেত্ৰত কোনো ধৰণৰ উইকনেছ নহয় চৰকাৰে তেওঁলোকৰ শ্বেয়াৰ আমাৰ মাজত বিক্ৰী কৰি চৰকাৰে হয়তো 1 লাখ কোটি মান টকা তেওঁলোকে মবিলাইজ কৰিব খুজিছে ইনফ্ৰাষ্ট্ৰাকচাৰ স্পেণ্ডিঙৰ কাৰণে আৰু সেইটো মই নাভাবোঁ যে এইটো অপ'জ কৰিবলগীয়া কথা এটা কাৰণ চৰকাৰক আল্টিমেটলি পইচা লাগিব নহ'লে আমাৰ পৰাই টেক্সটো উঠাব লাগিব আমাৰ পৰা টেক্সটো নুঠাই তেওঁলোকে নিজৰ শ্বেয়াৰ মানুহৰ মাজত মই তেখেতে যিটো কথা কৈছে মই তেখেতক কৈছোঁ যে ইমবেলেঞ্চ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদায় ঘোষণাবিলাক কৰে মই আপোনাক কৈছোঁ যে এটা বুলেট ট্ৰেইনৰ প্ৰগ্ৰাম এটা কৰিলে 1 লাখ কোটিতকৈ অধিক আছিলে 1,10 crores or something 1 লাখ কোটি টকাতকৈ অধিক টকা তাত ধৰে গৈছে বুলেট ট্ৰেইন দেখা দেখি নাই স্মাৰ্ট চিটি তেওঁলোকে অসমত 100খন ভাৰতবৰ্ষত 100খন ঘোষণা কৰিলে তাৰে 8খন আমাৰ স্মাৰ্ট চিটি অসমত Where is the smart city now after 7 years আমিতো দেখা নাই গতিকে তেওঁলোকৰ এই ঘোষণাবিলাক ইমবেলেঞ্চ ঘোষণা বা ইনকামৰ লগত আমাৰ যিটো ধন আহিব তাৰ লগত কোনো কথা নাই হৰ্ষম্যাদী দীৰ্ঘম্যাদী যি কাম কাজ কৰিব তেওঁলোকে সেইবিলাক ঠিক এতিয়া মই আৰু এটা কথা আপোনালোকক ক'ব খুজিছোঁ আপোনালোকে খুব গৌৰৱ অনুভৱ কৰিছে অসমৰ মানুহে চাগে যে আমাৰ স্পেচিয়েল
চেণ্ট্ৰেল গভৰ্ণমেণ্টে নেশ্যনেল হাইৱেবিলাকত ধন ধৰিছে আপোনালোকে জানেনে ধুদৰ আলিকে ধৰি 3টা আলি তেওঁলোকে 3টা ৰাস্তা নেশ্যনেল হাইৱে কৰিম বুলি গাডকাৰী ডাঙৰীয়া ঘোষণা কৰি যোৱাৰ পিছত 6 বছৰলৈ কেন্দ্ৰীয় চৰকাৰখনৰ সেই ৰাস্তা কিন্তু তেওঁলোকে এতিয়ালৈকে তেওঁলোকৰ ঘোষণা তেওঁলোকে কাম কৰা নাই এতিয়া মই মাজুলীৰ যেটো কথা কৈছে 1.75 1,75,000 কোটি টকা আরে দাদা 1075 1075 কোটি টকা যেটো ধনৰ কথা কৈছে গতিকে তাত মইতো ভাবিছো যে এই ঘোষণা কৰা টকাবিলাক ইয়াত আহিব লাগিব আহিলে ব্ৰহ্মপুত্ৰ দলং যেনেকে তেওঁলোকে আকৌ এবাৰ বুধই এইবাৰ যদি আধাৰিলা কৰিলে মই নাজানো যোৱাবাৰ 5 বছৰ আগৰ আধাৰিলা কিন্তু পৰি আছে আৰু তাজ্জুব আচৰিত ইমান মিছা কথা কৈ দিব পাৰে গাডকাৰীয়ে ব্ৰহ্মপুত্ৰ খণ্ডা হৈ গ'ল বৰাক খণ্ডা হৈ গ'ল মানে এনেকুৱা এটা সাংঘাতিক ধৰণৰ মিছা কথা ক'ব পাৰে গতিকে এনেকুৱা ধৰণৰ ঘোষণাবিলাক এই বাজেটত আজি আমি চালিজাৰি চাব পৰা নাই দিনটোত নিশ্চয় আৰু বহুত আছে ক'ব ইয়াত তেনেকুৱা তেওঁলোকে অৰ্থাৎ আপুনি ক'ব বিচাৰে তেওঁলোকে বাজেটত যিবোৰ ঘোষণা কৰিছে আমাৰ পূৰ্বৰ অভিজ্ঞতা অনুসৰি এনেবোৰ ঘোষণাক আমি বৰ সহজ অৰ্থত বিশ্বাসযোগ্য বুলি ভবা নাই মই এটা কথা অত্যন্ত ভূঞা কওঁ এইখিনিতে যে প্ৰথম তেখেততে আচলতে বৰাকত গৈয়ে নাপায়তো গতিকে বৰাকৰ বিষয়ে নাজানে বৰাকৰ মানুহক সুধিব বৰাক খনন হৈ গ'ল সেইকাৰণে এইবাৰ শিলচৰত বানপানী হোৱা নাই বৰাকত বানপানী হোৱা নাই এইটো এটা মই তেখেতৰ কাৰণে জনাইছোঁ আৰু ব্ৰহ্মপুত্ৰ খনন আৰম্ভ কৰিছিল কিন্তু ব্ৰহ্মপুত্ৰ খননটো সম্ভৱ নহয় গতিকে 100 কোটি টকাৰে ইয়াৰ এটা ষ্টাডি চলি আছে আৰু তাৰপিছত নিশ্চিতভাৱে কাম হ'ব দ্বিতীয়তে মই তেখেতক কৈছোঁ স্মাৰ্ট চিটি কথা কৈছিলে স্মাৰ্ট এইবিলাক ৰাতিৰ ভিতৰতে বনাই নিদিয়ে ৰোম ৱাজ নট বিল্ট ইন এ ডে আৰু আজিৰ তাৰিখত দুৰ্ভাগ্য বিষয় কংগ্ৰেছে 70 বছৰ স্বাধীনতাৰ পিছত 60 বছৰ শাসন কৰিছিল এইবিলাক আগতে হৈ যাব লাগিছিল তেওঁলোকে নকৰিলে আমি সিটি বনাইছো স্মার্ট সিটি কৰি মানুহক জোৰ কৰি মাথা ঘুমাব খোজা ডাঙৰীয়া শুনি লওক স্মার্ট সিটি কৰি ফেল হোৱাটো ফেল কক না আপোনাৰ ধৈৰ্য নাই আপুনি কোনতে মানে শুনি আছে নহব ব্ৰহ্মপুত্ৰ খান্দিব নোৱাৰে হান্দিব নোৱাৰি বলে জানে নেকি আপোনাৰ মই শুনি আছো আৰে আপুনি এক দিন খন্দাৰ পিছত 5 মিনিটত হৈ সিম্পলি আকৌ বালি পুৰি হেৰি হৈ যায় আপোনালোকে জানিব লাগে না ভূঞা ডাঙৰীয়া মই এটা বাণিজ্যিক বিৰতি ল'ম বাণিজ্যিক বিৰতিৰ পিছত আমাৰ আলোচনা অব্যাহত থাকিব The budget for the year 2021-2022. আমি কথা পাতি আছিলোঁ বাজেটখনৰ ওপৰত মোৰ সময় কম আছে মই সকলোৰে অতি সংক্ষিপ্ত ওপৰত বিচাৰোঁ ধ্ৰুৱৰাজ বড়ো মাত্ৰ 30 ছেকেণ্ড সময় দিম এই বাজেটখনক আপুনি 10ৰ ভিতৰত কেই নম্বৰ দিব আৰু কিয় দিব নহয় 10ৰ ভিতৰত নম্বৰ দিয়াৰ প্ৰশ্ন নাহে এখন বাজেট প্ৰত্যেক বছৰে পাওঁ সেইখন জনকল্যাণমূলক আঁচনি আনিবলৈ সব চৰকাৰে চেষ্টা কৰে কিন্তু মই মানে মোৰ এই কথাখিনিতে আপুনি বুজি পাব আমাৰ যে কোভিড যেটো পৰিবেশত যেটো মানুহে অৱস্থাত আছিল সেই অৱস্থাৰ পৰা এই কেইদিনত হঠাৎ একেবাৰে উঠি অহা নাই উঠি নাহতে যেটো ফুড সাবসিডি আছিল হেতু তেওঁলোকে 50% কাৰ্টেল কৰিছে ফুড সাবসিডিৰ বাজেট তেওঁলোকে মনৰেগাৰ যেটো বাজেট আছিল বেছি মানুহ ইনভলভ হয় গ্ৰামাঞ্চলৰ মানুহ বেছি ইনভলভ হয় সেই তেওঁলোকে তাত বাজেট কৰ্তন কৰিছে আপোনালোকে আচৰিত হ'ব আমাৰ যি প্ৰধানমন্ত্ৰীৰ रोजगार হেৰি কি কয় এটো যে ঘৰ বনাই যে গৰীব মানুহ আঁচনিত যেটো ঘৰ বনাই সেই ঘৰ বনোৱাত যোৱাবাৰ আছিল 40,000 কোটি টকা তেওঁলোকৰ বাজেট কিন্তু হেতু বাজেট কমি গৈ পেলা 27,000 টকা বাজেট হল অথচ তেওঁলোকে সপোনে হেপুন দেখুৱাইছে বহুত ঘৰ চাগে হৈ গ'ল এমৰ সময় কম আছে ৰূপম গোস্বামী না মই বাজেটখন খুব সুন্দৰ বাজেট আৰু মই কোৱা কথা নহয় সমগ্ৰ ভাৰতবৰ্ষৰ যিমান অৰ্থনীতিবিদ আছে যিমান ব্যৱসায়ী মহল আছে সকলোৱে বাজেটখনক খুব প্ৰশংসা কৰিছে কাৰণ এই বাজেটখনৰ আধাৰতে আমাৰ পৰৱৰ্তী সময়ত ভাৰতবৰ্ষৰ অৰ্থনীতি নিৰ্ভৰ কৰিব আৰু তাৰ উদাহৰণস্বৰূপে মই ক'ব নালাগে মাৰ্কেট শ্বেয়াৰ 5 to 6% বাঢ়িছে আজি তাইকত হিষ্ট্ৰীত ইমান মাৰ্কেট শ্বেয়াৰ ঠিক আছে নমনিত বৰা আপুনি কি মাৰ্কছৰ কথা কৈ মইতো পাৰ্সোনালি ভাবো যে আমি মোৰ ফালৰ পৰা 9 out of 10 দিব লাগে কাৰণ চাওক আমি
এই বাজেটখন এটা নতুন দিশৰ ফালে তেওঁ লৈ গৈ আছে এই পপুলিষ্ট মেজাৰ্ছবিলাকৰ পৰা তেওঁ দূৰত গৈ আছে তেওঁ এটা কনষ্ট্ৰাকটিভ ৱেত ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ৰিয়েশ্যন মেনুফেকচাৰিং হাব মানে ফিউচাৰ ভাৰত যদি গঢ়ি তুলিব লাগে এনেকুৱা এখন বাজেটেই দৰকাৰ নৱনীত বৰা বহুত বহুত ধন্যবাদ সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ আমি বাজেটৰ পৰা আমি দৰ্শকে নিজে তাক ধাৰণা কৰিব যে বাজেটে কি হয় প্ৰতিশ্ৰুতি আছে প্ৰতিশ্ৰুতি কাৰ্যকৰী হয়নে নহয় সেয়াও লক্ষণীয় হ'ব সকলোকে ধন্যবাদ জনাই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ শুভৰাত্ৰি কিছু সময়ৰ পিছত অনুষ্ঠিত হ'ব 24 ঘণ্টা